হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আকৌ এইটো ভিডিঅ' লৈ আহিলোঁ দেই। এইটো ভিডিঅ' সিদিনা আমি ফটোশ্বুট কৰিছিলোঁ পৰিণীতা বাৰ লগত। শ্বুটিং 2 দিন হ'ল, তাৰ পিছদিনা আছিলে ফটোশ্বুট। এয়া অনুপ দাই ফটোগ্ৰাফী কৰি আছে। অনুপ দাৰ ষ্টুডিঅ'তে হৈছিলে। অনুপ দাই ফটোগ্ৰাফী কৰিছে। এয়া মই অকণমান আকৌ ঠিক কৰি মেলি দি আছোঁ। ফটোশ্বুট যিহেতু ঠিক কৰি দি থাকিব লাগে, চাই থাকিব লাগে প্ৰত্যেকটা বস্তু। আৰু পৰিণীতা বাক কেনেকুৱা লাগিছে বাৰু এইটো লুকত জনাব দেই। আৰু বিৰাটেই ভালটো জানেই, মইতো কৈছোঁ আগৰ ভিডিঅ'বোৰতে। অনুপ দায়ো অলপ ঠিক কৰি দিছে। কেনেকৈ ফটোশ্বুট হয় সেয়াকে দেখুৱাইছোঁ আপোনালোকক। আৰু চবেই জানেও, হ'লেও মই ভিডিঅ'টো কৰিছোঁ যেতিয়া আৰু কৈ দিছোঁ আপোনালোকক দেই। তাকে আকৌ ভাবিব নালাগে, আমি জানোৱেই, মোক কৈয়ে দিছে আকৌ কৈছে কথাখিনি। কেনেকৈ ফটোশ্বুট হয় আজিকালি আৰু কোনো নজনা মানুহ নাই, গতিকে দেখাই দিছোঁ। কিবা এটা ব্ৰেণ্ডৰ শ্বুট হৈ আছিলে, গতিকে হাতেৰে দেখুৱাই আছে বস্তুবোৰ। পিছত হ'ৰ্ডিং লাগিব পৰিণীতা বাৰ, আৰু হ'ৰ্ডিংখন লাগিলেই গম পাব যে এইটো মই মেকআপ কৰা, সেইকাৰণে ভিডিঅ'টো এৰিছোঁ। সেয়া অনুপ দা, পিছফালে সৌৰভ ৰৈ আছে। তাৰপিছতে ফটোশ্বুট হৈ আছে, দেখিছেনে? পৰিণীতা বাই কি ধুনীয়া পজ দিছে। আৰু তলৰ জোতাযোৰ চাব নালাগে হা, জোতাযোৰ নোলাই, মানে ক্ল'জ লৈ আছে, মানে মিড লৈ আছে, জোতাযোৰ নোলায়। এয়া ইমানটোৱে ওলাব হ'ৰ্ডিংখনত, গতিকে জোতাযোৰ কি পিন্ধিলে বুলি ভাবিব নালাগে, আকৌ কমেণ্টছো দিব নালাগে বাৰু যে জোতাযোৰ পিন্ধিব নালাগিছিল বুলি। গতিকে এযোৰ পিন্ধিলে, আৰু তলত যিহেতু আছে, যিহেতু ফটোখনত দেখা নাপায়, যিহেতু সেয়াই আৰু। গতিকে কেনেকুৱা লাগিছে? এইটো এটা লুক। আৰু আছে, আৰু আছিলে শাৰীত আছে, চাদৰ মেখেলাত আছে। তেনেকৈ 3টা লুক কৰিছিলোঁ আমি। এয়া আমাৰ প্ৰডিউচাৰ দাদাৰ লগতো দুকপিমান ফটো উঠিছিলে। অনুপ দাই ফটো তুলি দিছিলে প্ৰডিউচাৰ দাদাৰ লগত। যিটো আমি গান কৰিছিলোঁ তাৰে প্ৰডিউচাৰ অভিজিত বৰুৱা বুলি, তেখেত প্ৰডিউচাৰ। আৰু পৰিণীতা বাই কৰিছিলে, ৰবি দাই কৰিছিলে গানটোত এক্টিং। পৰিণীতা বাৰ, ৰবি দাই। অনুপ দাই ফটোবোৰ দেখাই আছে পৰিণীতা বাক, এইটো লুকত, এই শাৰী লুকটোত কেনেকুৱা হৈছে কি, সেয়া ফটো মানে দেখাই আছে ফটোটো লোৱাৰ পিছত। এনেকৈ ফটোশ্বুট হয়। আৰু অনুপ দাকো খুব ধুনীয়া লাগিছে। অনুপ দাৰ লগতো বহুত দিনৰ মূৰত কাম কৰিছোঁ, ভাল লাগিছে। গতিকে পৰিণীতা বাৰ এইটো এটা বেলেগ লুক। চুলিখিনি অকণমান ষ্ট্ৰেইট কৰি দিলোঁ, অকণমান ফেন লগাই উৰাই দিছে কাৰণে অকণমান ষ্ট্ৰেইট কৰিবলগীয়া হ'ল। আৰু কেনেকুৱা লাগিছে? এইটো এটা চিম্পুল লুক, ধুনীয়া ঘৰুৱা লুক এটা কৰিছোঁ। তাৰপিছতে আৰু এটা লুক আছে এয়া। আৰু ইমান ভাল লাগিলে। সেইদিনাই পৰিণীতা বা গৈছেগৈ মুম্বাইলৈ, আৰু ফটোশ্বুটটো কৰাৰ পিছতে মুম্বাই গৈছেগৈ। আৰু এইটো চাওক, ৰেড কালাৰ কাপোৰ, এযোৰ পল্লৱীয়ে ডিজাইন কৰা কাপোৰ, বিৰাট ধুনীয়া কাপোৰযোৰ, আৰু খুব ভাল লাগিছে দেখিবলৈ। আৰু এইটো এটা লুক কৰিছোঁ, আৰু খুব চিম্পুলকৈ কৰিছোঁ, যিহেতু চিম্পুলকৈ লাগে বুলি কৈছে। কেনেকুৱা পালে জনাব দেই। থেংক ইউ।